ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ মে মাহৰ 10 তাৰিখ আজি বাৰ হ'ব দেওবাৰ। আজি তিথি হ'ব কৃষ্ণা অষ্টমী তিথি, তাৰ পিছতে কৃষ্ণা নৱমী তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ, তাৰ পিছতে শতভিষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব বজ্ৰ যোগ, তাৰ পিছতে ইন্দ্ৰ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কৈলৱকৰণ, তাৰ পিছত তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মকৰ ৰাশি, তাৰ পিছতে কুম্ভ ৰাশি আৰম্ভ হ'ব। আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰণত এক পদোষ। আজি যোগিনী ঈশান কোণত। আজি সূৰ্য উদয় হ'ব 4:43 সূৰ্যাস্ত সময় হ'ব 5:55 প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি সাৱধানে থাকিবলগীয়া ৰাশি কেইটা হৈছে ৰাশি, কৰ্কট ৰাশি আৰু কুম্ভ ৰাশি। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। একে সময়তে আজি কৰ্মক্ষেত্ৰত আপোনালোকৰ ওপৰত থকা যিখিনি ছিনিয়ৰ আছে তেওঁলোকে আপোনালোকৰ কামক লৈ প্ৰশংসা কৰিব, আপোনালোকক কামখিনি ক্ষেত্ৰত ছাপোৰ্ট দিব বুলি কৈছে। চৰকাৰী কাম প্ৰমোশ্যনৰ যিখিনি ফাইল কিছু লোকৰ আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। আজি দেওবাৰৰ দিনটোত কিছু লোকৰ কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব পাৰে বুলি কৈছে। বিশেষকৈ পিতৃৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা আছে মেঘ ৰাশিৰ জাতক জাতিকাসকলে। বৰ্তমান সময়ত মেঘ ৰাশিৰ জাতক জাতিকাসকলে মনত ৰাখিব, খং আৰু খৰখেদাৰ সিদ্ধান্ত এৰক বুলি কৈছে। পৰিয়ালত কিছুমান বিভেদ হ'ব পাৰে, মতভেদ হ'ব পাৰে, গতিকে কিছু ক্ষেত্ৰত মৌন হৈ থাকি কামখিনি কৰক বুলি কৈছে, ভাল হ'ব। আজি আঁঠুৰ বিষ আৰু গেছৰ কিছু সমস্যা হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত যিসকল মেঘ জাতক জাতিকা আছে নিশ্চয়কৈ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। আজি আত্মবিশ্বাস আপোনালোকৰ বহুত বেছি থাকিব, কিন্তু বৰ্তমান সময়ত অহংকাৰত কাকো গালি নিদিব বুলি কৈছে। বিনিয়োগত লাভান্বিত হ'ব পাৰে বুলি কৈছে। আজি অফিচৰ কামত সুযোগ নাম সন্মান বাঢ়িব, অধীনস্থৰ সৈতে সম্পৰ্ক ভাল হ'ব। ব্যৱসায় ক্ষেত্ৰত দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি চৰকাৰী চাকৰিত প্ৰস্তুতি কৰা সকলে বহুত বেছি মেহনত কৰিব লাগিব, কষ্ট কৰিব লাগিব বুলি কৈছে। গুৰুতৰ বেমাৰ হ'লে বা স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা হ'লে অৱহেলা একেবাৰে কৰিব নালাগে বুলি কৈছে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ চিন্তা থাকিব, পৰিয়ালত বেছি খং নকৰিব, প্ৰেমত তালমিল ৰাখক বুলি কৈছে, বুজাবুজি ৰাখিব লাগিব। এই সময়খিনিত আৰম্ভণিতে অলপ ধৈৰ্য ধৰি কাম কৰিব লাগিব। ব্যৱসায়ত টকা পইচাক লৈ চিন্তা হ'ব ব্যৱসায়ীসকলৰ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। হৃদৰোগীয়ে আজিৰ দিনটো মধ্যভাগত সাৱধান হ'ব লাগে বুলি কৈছে। স্বাস্থ্য ভাল হ'ব। ভাই ভনীৰ সৈতে বুজাবুজি বজাই ৰাখক। প্ৰেমত ইজনে সিজনৰ ভাৱবোৰক মনৰ ভাৱবোৰক বুজি পাবলৈ চেষ্টা কৰক। সকলো কাম গভীৰ চিন্তা কৰি কৰিব, ভাল হ'ব। ৰিয়েল ইষ্টেটত লাভান্বিত হ'ব। নতুন ব্যৱসায় লাভান্বিত হ'ব বুলি কৈছে। সম্পৰ্ক মধুৰ হ'ব। প্ৰেমত একেলগে সময় কটাবলৈ সুযোগ পাব কিছু লোকে। একে সময়তে মানুহৰ লগত মিলা প্ৰীতি তাল মিলত বিশেষকৈ অলপ অসুবিধা হ'ব পাৰে কিছু লোকৰ। গ্ৰহৰ স্থিতি বিশেষকৈ যি স্থিতি চাই আপোনালোকে কেৱল কামত আপোনালোকে ফ'কাছ দিব লাগে, গুৰুত্ব দিব লাগে। নিজৰ কামখিনি কেনেকৈ সুন্দৰভাৱে পৰিচালনা কৰিব পাৰি, কেনেকৈ সফল হ'ব পাৰি, তাৰ বাবে আপোনালোকে প্লেনিং কৰিব লাগিব, এক্টিভ হ'ব লাগিব বুলি কৈছে। ইঞ্জিনিয়াৰিঙত বিশেষকৈ ভাল সুযোগ পাব কিছু লোকে। আজি শত্ৰুৱে ব্যৱসায়ত অলপ বাধা দিবলৈ চেষ্টা কৰিব পাৰে, গতিকে শত্ৰুৰ পৰা বিশেষকৈ ব্যৱসায়ীসকলে অলপ সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰিব লাগিব। কাণৰ সমস্যা থাকিলে স্বাস্থ্যৰ ক্ষেত্ৰত ডাক্তৰক দেখুৱাওক বুলি কৈছে। আজি কিছুমান কথা বতৰাই নিগেটিভ কথা বতৰাই কাজিয়া লগাব পাৰে, গতিকে ধ্যান ৰাখিব। দাম্পত্য বা প্ৰেমত আপোনালোকে নম্ৰতা হওক বুলি কৈছে। সন্তানৰ স্বাস্থ্যক লৈ আজি মেঘ ৰাশিৰ যিসকল জাতক জাতিকা আছে বিশেষকৈ চিন্তা হ'ব পাৰে। জ্বৰ সংক্ৰমণৰ পৰা তেওঁলোকক বচাবলৈ চেষ্টা কৰক। কিন্তু গুৰুত্বপূৰ্ণ কামবোৰ আৰম্ভণি কৰোঁতে সকলোৰে পৰামৰ্শ লওক বুলি কৈছে। প্ৰাইভেট চাকৰিত কামৰ হেঁচা থাকিব। ছিনিয়ৰসকলৰ সৈতে সম্পৰ্ক ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। একে সময়তে এই সময়খিনিত গাড়ী চলাওঁতে সাৱধান হ'বলৈ কৈছে। পৰিয়ালৰ সমস্যাবোৰ ধৈৰ্যৰে সমাধান কৰক। ওচৰৰ মানুহৰ পৰা বিশেষকৈ অলপ বাছি চলিব লাগিব। সকলো কথা সকলো ব্যক্তিৰ আগতে শ্বেয়াৰ কৰিব নালাগে। প্ৰেম বিবাহত পৰিয়ালৰ সন্মতি কিছু লোকে পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনি বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব বুলি কৈছে। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। আধৰুৱা কামখিনি সম্পূৰ্ণ কৰি বিশেষকৈ আপোনালোকে কৰ্মক্ষেত্ৰতে হওক বা ঘৰখনতে হওক ইতিবাচক ফল আনিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বিশেষকৈ ধৈৰ্য
যথেষ্ট প্ৰয়োজন আছে। যদি আপুনি এজন বয়োজ্যেষ্ঠ বিশেষকৈ ব্যক্তিৰ লগত কথা পাতে তেন্তে নিজৰ কথন সুৰ ভাল কৰি ৰাখিব লাগিব। ঘৰখনৰ লগত জড়িত আৰাম বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে দূৰদৰ্শিতাৰ প্ৰৱৰ্তন কৰা। যিকোনো প্ৰকল্পত বিদেশী কোম্পানীৰ জড়িত হ'ব পাৰে কিছু লোকৰ। চিকিৎসা আৰু সংবাদ মাধ্যম সম্পৰ্কীয় বৃত্তিত সুবিধা লাভ কৰিব পাৰে। মনত ৰাখিব টকা পইচাৰ সৈতে বা বিত্তৰ সৈতে জড়িত বিশেষকৈ ব্যৱসায়ত আইনী কাম অতি শক্তিশালী হ'ব লাগে। অৰ্থাৎ যিকোনো কামতে চৰকাৰী কাম ঢিলাকৈ একেবাৰে আপোনালোকে নাৰাখিব। কাগজ পত্ৰ যদি খেলি মেলিছে, কিবা এটা পেণ্ডিং আছে, সেইখিনি ঠিক কৰক। মানসিকভাৱে আপুনি বহুত ওজন অনুভৱ কৰিব পাৰে বা যদি কৰি আছে, যিটো কেৱল এই সময়খিনি নহয়, অহা কেইদিনৰ পৰাও আপোনালোকৰ যদি হৈ আছে তেন্তে সেইখিনি ঠিক কৰাৰ বাবে ধ্যান দিয়ক বুলি কৈছে, গুৰুত্ব দিব লাগিব। গতিকে ধ্যান আৰু প্ৰিয় কামবোৰ আপোনালোকৰ ৰুটিনত, আপোনালোকৰ কামখিনিত অন্তৰ্ভুক্ত কৰক। প্ৰেম জীৱনত কিবা এটা বিবাদ হ'ব পাৰে, কিবা এটা কথা বতৰাক লৈ, গতিকে এই সময়ছোৱাত শান্ত হৈ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। পূৰ্বপুৰুষৰ সম্পত্তিক লৈ কিছু লোকৰ বিবাদো জটিল হৈ পৰিব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰি আগবাঢ়িব লাগিব। আজি গোটেই দিনটো বিশেষকৈ আনৰ কথাত গুৰুত্ব বেছি নিদিব। কামৰ ক্ষেত্ৰলৈ চাই আপোনাক পৰামৰ্শ দিয়া হ'ব যে আপুনি এতিয়ালৈকে শিকি অহাৰ জ্ঞানৰ প্ৰয়োগ আৰু ফলাফল প্ৰত্যক্ষভাৱে দেখা পাব। আজি কামৰ বোজাৰ যথেষ্ট হ'ব। কামবোৰ যথেষ্ট পৰিমাণে আপোনালোকৰ কৰ্মক্ষেত্ৰত বৃদ্ধি পাব, কিন্তু ভালদৰে সম্পূৰ্ণ কৰিব আপোনালোকে পাৰিব। আজি দেওবাৰৰ দিনটো বিশেষকৈ লোহাৰৰ ব্যৱসায়ীসকলৰ লাভ হ'ব। এই সময়ত পেটৰ লগত জড়িত ৰোগে বৃষ ৰাশিৰ জাতক জাতিকাসকলক অলপ আমনি কৰিব পাৰে, অসুবিধা দিব পাৰে। গতিকে বেছি গধুৰ খাদ্য, তেলীয়া খাদ্য নাখাবলৈ চেষ্টা কৰক। মহিলাসকলৰ কিছু হৰমনৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে ধ্যান ৰাখিব। প্ৰেমময় দম্পতীয়ে ইজনে সিজনক উপহাৰ দিলেও আপোনালোকৰ প্ৰেমবোৰ মধুৰ হ'ব। আজিৰ দিনটোত আপোনালোকৰ ভাষণত শিল্পকলা, কোমলতা দেখি মানুহে আপোনালোকৰ কামৰ বা কথাৰ শলাগ ল'ব আৰু আপোনালোকৰ কথাবোৰ যেতিয়া ভাল হ'ব, মানুহে আপোনালোকক কিবা এটা কামতে হওক বা অন্যান্য ক্ষেত্ৰতো সহায় সহযোগিতা আগবঢ়াব। গান গোৱাৰ প্ৰতি আগ্ৰহীসকলে এই সময়ছোৱাত ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ খণ্ডৰ লগত জড়িত লোকসকলৰ অৱস্থা যেন উন্নত হৈছে। আজি ব্যৱসায়িক বিষয়ত আপুনি আপোনালোকৰ সংগীৰ সৈতে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে, সংগীৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব। আৰম্ভণিতে বিশেষকৈ ব্যৱসায় ধৈৰ্য ধৰি কাম কৰিব লাগিব বুলি কৈছে, প্লেনিং কৰি কাম কৰিব লাগিব বুলি কৈছে। স্বাস্থ্য সম্পৰ্কীয় বিষয়ত আজি অধিক সাৱধান হ'ব লাগে। বিশেষকৈ আজি জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি সজাগ হওক। যদি পিতৃৰ ডায়েবেটিছৰ ৰোগ আছে তেন্তে তেওঁলোকক বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত লৈ আপোনালোকৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব বা ভালকৈ থাকিবলৈ পৰামৰ্শ দিব লাগিব বুলি কৈছে। নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। মিথুন ৰাশিলৈ আগবাঢ়িছোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পুৰণি যদি ধাৰ আছে, সেই ধাৰখিনি পৰিশোধ কৰিব পাৰিব। মনত শান্তি থাকিব। প্লেন কৰি কাম কৰিলে সমস্যাবোৰ কমিব বুলি কৈছে। সন্তানৰ ফালৰ পৰা শুভৰ খবৰ আজিৰ দিনটোত আহিব পাৰে। সামাজিক ৰাজনৈতিক কামৰ পৰা দূৰত্ব থাকক কিছু। মানহানিৰ ভয় কিছু লোকৰ। বন্ধুৰ পৰা সহায় আশা বেছি নকৰিব আৰু সময় বেছি নষ্ট নকৰিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা হিচাপ নিকাচ পৰিষ্কাৰ কৰি ৰাখিব লাগিব, ক্লিয়াৰ কৰি ৰাখিব লাগিব। বাহিৰৰ মানুহক বেছি বিশ্বাস নকৰি নিজে কাম কৰক। কৰ্মক্ষেত্ৰত নতুন প্লেন এতিয়া আপোনালোকৰ নকৰাটো ভাল হ'ব। ঘৰখনত মনোৰঞ্জনৰ কাৰ্যসূচী হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ৰৈ থকা কামবোৰ শেষ কৰাৰ বাবে আজি উত্তম উপায়। যিখিনি কাম আধৰুৱা হৈছিল, পেণ্ডিং হৈছিল, সেই কামখিনি সম্পূৰ্ণ কৰাৰ বাবে আজিৰ দিনটোত উত্তম সময়, ভাল অৰ্থাৎ কৈছে ভাল সময়। গতিকে বুদ্ধিৰে কামখিনি কৰিলে লাভান্বিত হ'ব। আত্মীয়ৰ পৰা বিশেষকৈ শুভ খবৰ পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। গতিকে প্লেন ভুল হ'ব পাৰে। আকৌ এবাৰ ভাবক। কিবা এটা যদি কাম কৰিম বুলি ভাবিছে, আকৌ এবাৰ ভাবি চাব, তাৰপিছত কামখিনি কৰক, নহ'লে স্থগিত ৰাখক। ব্যৱসায় ক্ষেত্ৰতো দিনটো মধ্যভাগৰ পৰাই ভাল দেখা পোৱা গৈছে। সৰু সুৰা সমস্যা আহিলেও সমাধান হ'ব। অৰ্ডাৰ সোনকালে সম্পূৰ্ণ কৰক। কৰ্মচাৰীৰ ওপৰত চকু ৰাখিব লাগিব আজি কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে। একে সময়তে কোৱা হৈছে যে আজি পতি পত্নীৰ মাজত, স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু তানমিল আপোনালোকে ৰাখিব লাগিব, বুজাবুজি ৰাখিব লাগিব। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। প্ৰেমত শুভ দেখা পোৱা গৈছে।
ইজনে সিজনৰ অনুভৱক আৱেগক বুজি পাব সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকৰ মাজত প্ৰেম মধুময় হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বতৰ সলনি হোৱাৰ বাবে বেমাৰৰ পৰা কিছু আপোনালোকে বাছি চলিব লাগিব বুলি কৈছে খোৱা বোৱাৰ আৰু যিখিনি ব্যায়াম আছে দৈনন্দিন সেইখিনি ব্যায়াম এক্সাৰচাইজৰ ওপৰতো গুৰুত্ব দিয়ক আজি পেটৰ বিষ ব্লাড প্ৰেছাৰৰ সমস্যা কিছু লোকৰ হ'ব পাৰে গতিকে চেকআপ কৰাব ডক্টৰ আপোনালোকৰ পৰামৰ্শ লওক ঔষধ পাতি যদি খাইছে টাইম টেবুল মেইনটেইন কৰি খাওক বুলি কৈছে ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন পঢ়া শুনাৰ প্ৰতি মনোযোগ বা ধাউতি তেওঁলোকৰ বাঢ়িব আজি মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব পাতল হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আৰ্থিক সমস্যা সমাধান হ'ব টকা পইচাক লৈ যদি চিন্তা আছিল সেইখিনি কমিব ধৰ্মীয় স্থানলৈ গ'লে মনত শান্তি আহিব ওচৰত যদি মন্দিৰ আছে নামঘৰ আছে কিছু আপোনালোকে তাত যাব মানসিক শান্তি পাব সতেজ অনুভৱ কৰিব আৰু নিজৰ যি শক্তি ভাল ব্যৱহাৰ কৰিবলৈ চিন্তা কৰিব বা চেষ্টা কৰিব প্লেনিং কৰিব পজিটিভিটি আহিব যেতিয়া কোনো ধৰ্মীয় স্থানলৈ আপোনালোকে যাব ধ্যান ৰাখিব লাগিব কিছু ক্ষেত্ৰত আজি মন বেয়া কামৰ ফালে অলপ যাব পাৰে আপোনালোকৰ মনটো নিগেটিভ ফালে অলপ যাব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব নহলে সমাজত কিছু লোকৰ বদনাম হোৱাৰ সম্ভাৱনা আছে গতিকে চিন্তা সদায় ভাল কামত আপোনালোকে লগাওক আজি আৰম্ভণিৰ পৰা ইতিবাচক ফলো পাব আজি ব্যৱসায়ৰ ক্ষেত্ৰত এতিয়া ডাঙৰ পৰিৱৰ্তন নাহে যি চলি আছে সেই কামখিনিতে গুৰুত্ব দিয়ক যি কাম বা যি ব্যৱসায় আপোনালোকে কৰিছে সেই কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বিনিয়োগৰ বাবে সময় আজিৰ দিনটোত ভাল বাহিৰৰ কামতো আপোনালোকে লাভান্বিত হ'ব পাৰে বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত অলপ স্বাস্থ্য ভালে থাকিব চিন্তা বেছি নকৰিব শেষৰ দলও আপোনালোকে তথাপি যত্ন ল'ব লাগিব আজি সন্তানৰ ভাল খবৰত কিছু লোকৰ ঘৰত আনন্দ এটাৰ সৃষ্টি হ'ব আলহী আহিলে ঘৰখনৰ পৰিৱেশটো আৰু বেছি ভাল হৈ উঠিব বুলি কৈছে আজি কেইবাদিনো ব্যস্ততাৰ পিছত ভাগৰ যদি আপোনালোকৰ লাগি আছিল বা বহুত আপোনালোকে কামৰ পৰা ৰেষ্ট পোৱা নাছিল সেইখিনি ক্ষেত্ৰত কিছু ৰেষ্ট পাব শান্তি পাব আৰু শান্তিৰে আজিৰ দিনটোত কটাব দিনটো সিদ্ধান্ত লোৱাৰ আগতে আজি কিন্তু কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে ভালকৈ চিন্তা কৰক ভালকৈ ভাবক আৰ্থিক অৱস্থা নিশ্চয়কৈ ভালো হ'ব তেতিয়া আজি ব্যৱসায়ত লাভদায়ক হ'ব বুলি কৈছে মনত শান্তি আৰু নেগেটিভ যি চিন্তা আহিব পাৰে খং উঠিব পাৰে খংবোৰ পৰিহাৰ কৰিব লাগিব ঘৰখনৰ ডাঙৰ কথা উলংঘা নকৰিব বৰ্তমান পৰিৱেশটো বেয়া হ'ব পাৰে ব্যৱসায়ত লাভদায়ক সময় আনৰ তুলনাত নিজৰ বিচাৰক গুৰুত্ব দিয়ক বুলি কৈছে নিজৰ চিন্তাধাৰাক আপোনালোকে গুৰুত্ব দিয়ক টকা পইচাৰ লেনদেন কিছু ক্ষেত্ৰত আপোনালোকে ভাবি চিন্তি কৰিব লাগিব স্থগিত ৰাখক কিছু পৰিমাণে হ'লেও গতিকে ধ্যান ৰাখিব মাৰ্কেটিঙত লাভ নাই মন বেছি নিদিব বৰ্তমান সময়ত ধৈৰ্য সংযম বজাই ৰাখক দাম্পত্য জীৱনটো মধুময় হ'ব জীৱন সংগীৰ সহযোগত সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত শাৰীৰিক আৰু মানসিক জিৰণি আপোনালোকৰ দৰকাৰ আছে মনোৰঞ্জনত কিছু সময় দিয়ক নিজৰ ভাল লগা কামত কিছু সময় দিয়ক মানসিক শান্তি পাব ইতিবাচক ফল পাব কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনীয়া ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব সিংহ ৰাশিলৈ আগবাঢ়িছে এবাৰ সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি এই সময়খিনিত আপোনালোকৰ সৃজনীশীল কামত ব্যস্ত থাকিব ঘৰখনৰ নৱীকৰণ ঘৰখনৰ সজ্জাৰ সলনি কৰাৰ চিন্তা থাকিব সন্তানৰ কেৰিয়াৰৰ বাবে আপোনালোকে চেষ্টা কৰিব তেওঁলোকে জীৱনত কি কৰিব কেনেকৈ আগবাঢ়িব কিছুমান প্লেনিং কৰিব অভিভাৱকসকলে ধ্যান ৰাখিব লাগিব কথা বতৰাত খং বা কঠোৰতা আনিলে সম্পৰ্কত ফাট মেলিব পাৰে গতিকে সেই আপোনালোকৰ প্ৰেম জীৱনতে হওক বৈবাহিক জীৱনতে হওক পাৰিবাৰিক জীৱনতে হওক বিশেষকৈ খং আৰু বেছি কঠোৰ হ'লে সম্পৰ্কত কিন্তু অলপ সমস্যা হ'ব পাৰে গতিকে অলপ নৰ্মেলি আপোনালোকে থাকক টান শব্দ নক'ব কাকো বেছিকৈ ঘৰ আৰু নিজৰ ওপৰত বেছি সময় দিওঁতে গুৰুত্বপূৰ্ণ কামবোৰ কিছু লোকৰ ৰৈ যাব পাৰে ব্যৱসায়ত ধ্যান দিয়াৰ দৰকাৰ আছে বৰ্তমান সময়ত কিন্তু সিংহ ৰাশিৰ জাতক-জাতিকাসকলে মনত ৰাখিব লোকচানৰ সম্ভাৱনা আছে নহ'লে আজি কৰ্মচাৰী কামত চকু ৰাখক তেওঁলোকৰ অৱহেলাৰ ফল ভুগিবলগীয়া হ'ব পাৰে কিছু লোকে গতিকে সাৱধান হ'ব পৰিয়ালত মিলা প্ৰীতিৰ পৰিৱেশ এটা থাকিব প্ৰেমৰ সম্পৰ্কৰ স্থিৰ কৰি ৰাখক নহ'লে বিচ্ছেদৰ দৰে অৱস্থা আহিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব
আজি পৰিয়াল আৰু বিশেষকৈ নিজৰ ফাইনেন্সৰ ডাঙৰ সিদ্ধান্ত লোৱাটো ভাল ফল পাব বুলি কৈছে। দৈনন্দিন জীৱনৰ পৰা ওলাই নিজৰ লুকাই থকাৰ যি প্ৰতিভাক আপোনালোকে বৰ্তমান সময়ত জগাওক বুলি কৈছে আৰু মানসিক শান্তি পাব, আত্মিক শান্তি পাব বুলি কৈছে, আধ্যাত্মিক শান্তি পাব, মনৰ শান্তি পাব। আজি আপোনালোকৰ আৱেগ আৰু দয়াৰ সুযোগ কোনোবাই কিন্তু ল'ব পাৰে, বেছি ঢিলা নহ'ব, মানুহে সুবিধা ল'ব পাৰে। গতিকে বেছি আৱেগিক হ'ব নালাগে, বেছি দয়ালু হ'ব নালাগে, ধ্যান ৰাখিব, নহ'লে সুবিধা ল'ব পাৰে। বৰ্তমান সময়খিনিয়ে তেনেকুৱা, গতিকে ধ্যান ৰাখিব। কাৰো কথাত সহজে বিশ্বাস নকৰি তাৰ আগতে পৰীক্ষা কৰিব, ভাল কথা কৈছে নে বেয়া কথা কৈছে, আপোনালোকৰ লোকচান হ'ব নেকি, বিপদত পৰিব নেকি, সেইখিনি কিন্তু আপোনালোকে চাব লাগিব কাৰোবাৰ কথা কিবা এটা কাম কৰিবলৈ যাওঁতে। আজি বিনিয়োগৰ কামত মন দিয়ক, বেছিভাগ কাম নিজে কৰক, অচিনাকি মানুহক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে। আজি অদৰকাৰী প্ৰেম মনোৰঞ্জনত সময় নষ্ট একেবাৰে কৰিব নালাগে সিংহ ৰাশিৰ জাতক জাতিকাসকলে। বিপদত জীৱনসংগীয়ে সহায় মনোবল আগবঢ়াব বুলি কৈছে বৈবাহিক জীৱনত। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গাঁঠিৰ বিষ, ব্লাড প্ৰেছাৰৰ সমস্যা হ'ব পাৰে, সৰু সমস্যাকো অৱহেলা নকৰিব, পেটৰ সমস্যাৰ পৰা বাছি চলক, পানী আৰু তৰল পদাৰ্থ বেছিকৈ খাওক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিযোগিতাত সফলতাৰ যোগ, যদি কিবা এটা কম্পিটিশ্যনত আগবাঢ়িবলগীয়া বা আগবাঢ়ে নিশ্চয়কৈ সেই প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। শক্তিৰ ভাল ব্যৱহাৰ কৰক, নিজৰ যি টেলেণ্ট আছে সেইখিনি ভাল কামত ব্যৱহাৰ কৰক আজি কন্যা ৰাশি জাতক জাতিকাসকলে। দুপৰীয়াৰ পিছত হঠাতে লাভৰ যোগ আৰু যাত্ৰাও কিছু লোকৰ হ'ব পাৰে। আজি কিন্তু অলপ খৰচ বাঢ়িব কন্যা ৰাশি জাতক জাতিকাসকলৰ, কিন্তু টকা পইচা অহাৰ ৰাস্তাও ওলাব, চিন্তা বেছি নকৰিব। কিন্তু বৰ্তমান সময়ত খঙাল অলপ স্বভাৱে কিন্তু সম্পৰ্ক বেয়া কৰিব পাৰে, গতিকে মনটো শান্ত কৰি ৰাখিব, নহ'লে সম্পৰ্কত বিভাজন আহিব পাৰে, তৰ্কৰ পেচাল বাঢ়িব পাৰে। ব্যৱসায় ক্ষেত্ৰত পাব্লিক ৰিলেশ্যনটো আপোনালোকে ভাল কৰি ৰাখিব লাগিব। পাব্লিক ৰিলেশ্যনে কাষ্টমাৰৰ সৈতে যি ধৰণৰ সম্পৰ্ক ভাল কৰি ৰাখিব লাগিব। নতুন ব্যৱসায়ৰ বাবে উৎসৱ খুলিব আৰু মানুহৰ লগত যোগাযোগত সদায় থাকিব বা থাকক বুলি কৈছে। আজি প্ৰেমৰ সম্পৰ্ক গ্ৰাস হ'ব, মন প্ৰফুল্লিত হৈ থাকিব কিছু লোকৰ, পাৰিবাৰিক পৰিৱেশটো ভাল হৈ থাকিব। অসুবিধা আহিলেও কিন্তু আজি ইতিবাচক চিন্তা আৰু সন্তুলিত মনেৰে আগবাঢ়িব লাগিব, নিশ্চয়কৈ ঠিক হ'ব। সময়ত কামবোৰ শেষ কৰিব পাৰিব। আজি আৱেগতকৈ ব্যৱহাৰিক হ'লে উন্নতি হ'ব বুলি কৈছে, গতিকে মনত ৰাখিব। নতুন বিনিয়োগ আজিৰ দিনটোত এতিয়া নকৰিব, টকা পইচাৰ লোকচান হ'ব পাৰে কিছু লোকৰ। ভাই ভনীৰ সৈতে সম্পত্তি বাটোৱাৰা বা ভগোৱাৰ ক্ষেত্ৰত বিবাদ, তৃতীয়জনৰ সহায়ত মীমাংসা কৰক বুলি কৈছে। কাৰোবাৰ পৰামৰ্শ লৈ পেলাই তেনেধৰণৰ কামত আপোনালোকে আগবাঢ়ক, অকলে কিছুমান ক্ষেত্ৰত আগবাঢ়িলে সমস্যা হ'ব পাৰে, গতিকে কাৰোবাৰ সহায় পৰামৰ্শ নিশ্চয়কৈ ল'ব। আজিৰ শেষৰটোত পৰিয়ালৰ ডাঙৰ পৰামৰ্শ আপোনালোকে মানি চলক, ব্যৱসায়ত লাভ হ'ব, কামো বাঢ়িব, লেনদেনত হঠাতে লাভ আহিব। পাৰিবাৰিক পৰিৱেশটো আজি মৰমীয়াল হৈ থাকিব। ওচৰৰ মানুহৰ লগত যোগাযোগে কাৰ্যসূচী বনিব পাৰে কিছু। আৱেগবোৰ আপোনালোকে বুজি পাব সকলোৰে, আৰু সেইধৰণে বিশেষকৈ আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো ভাল হ'ব। স্বাস্থ্য ভালে হ'ব, কিন্তু বতৰৰ বিপৰীত খাদ্য খালে কিন্তু পেটৰ সমস্যা হ'ব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। বেছি ঠাণ্ডা পানী আপোনালোকে নাখাব বুলি কৈছে। গাঁঠিৰ বিষ, ব্লাড প্ৰেছাৰৰ কিছু সমস্যা, সৰু সমস্যাকো বৰ্তমান সময়ত একেবাৰে অৱহেলা নকৰিব। স্বাস্থ্যৰ সমস্যা হৈছে, চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে, ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে বুলি কৈছে। কেনেকৈ ঠিক কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। এই সময়খিনিত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। সময় শান্তিদায়ক বুলি কৈছে। ধৰ্মৰ কৰ্মত ৰুচি বাঢ়িব, সমাজ সেৱাত সহায় কৰিলে মান সন্মান পাব, সমাজত খ্যাতি বাঢ়িব। ভাগ্য আৰু কৰ্মৰ দুই পক্ষত সন্তানৰ কাৰণে চিন্তা হ'ব পাৰে কিছু লোকৰ, কিন্তু এই সময়খিনিত ধৈৰ্য বজাই ৰাখক। কিছু লোকে শহুৱেকৰ ঘৰৰ লগত সম্পৰ্কত
ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত কৈছে যে কিনা বেচা কামত অলপ মন দিয়ক ভালকৈ কোৱালিটি ভাল কৰিলে অৰ্ডাৰ বেছি পাব কিন্তু আজি ব্যৱসায়ীসকলে কিন্তু আয়ৰ উৎসৱ এতিয়া মধ্যমীয়া কাম কৰাৰ আগতে যিকোনো কাম কৰাৰ আগতে আকৌ এবাৰ ভাবি চাব আজি বাহিৰৰ বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত টেনচন থাকিব অবিবাহিতসকলৰ বাবে বিবাহৰ ভাল প্ৰস্তাৱ আহিব প্ৰেমত শুভ বৰ্তমান সময়ত পাৰিবাৰিক আৰু আৰ্থিক দুইফালে শুভ বুলি কৈছে পাৰিবাৰিক ক্ষেত্ৰত আৰ্থিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকৰ বাবে শুভ বুলি কৈছে কঠিন কামো আজি দৃঢ় নিশ্চয়তাৰে বিশেষকৈ সম্পূৰ্ণ কৰিব পাৰিব ব্যক্তিগত কামত সফলতা পাই মানসিক শান্তি পোৱাৰ সম্ভাৱনা আছে আজি বিশেষকৈ তুলা ৰাশি যিসকল জাতক জাতিকা আছে আনৰ কথাত পতিয়ন গৈ নিজৰ লোকচান হ'ব পাৰে গতিকে আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত বা যিকোনো এটা কাম কৰিব নালাগে এই কথাটোৰ প্ৰতি কিন্তু মনত ৰাখিব আজিৰ দিনটোত নিজৰ ওপৰত ভৰসা ৰাখি কাম কৰক তেতিয়াহে আপুনি সফল হ'ব আৰু যিমান পাৰে মানুহৰ লগত যোগাযোগ টাৰ্মছটো আপোনালোকে বঢ়াব ভাল হ'ব ব্যৱসায় দিনটোৰ মধ্যভাগৰ সময়খিনিত বিশেষকৈ 12 বজাৰ পাছৰ পৰা বিশেষকৈ আপোনালোকৰ নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ আজি ছবি যিধৰণৰ ইমেজ আপোনালোকৰ আৰু প্ৰতিষ্ঠা বাঢ়িব চাকৰিয়ালসকলৰ অৱস্থাৰ আগৰ দৰে থাকিব বুলি কৈছে একে সময়তে ঘৰখনৰ পৰিৱেশটো খুব শান্তিদায়ক হ'ব সদস্যসকলৰ মাজত বুজাবুজিৰে ভাল তালমিলেৰে বিশেষকৈ সুখী এটা বতাহ বলিব বুলি কৈছে যি আপোনালোকক মনত শান্তি দিব ঘৰখনত ইতিবাচক বিশেষকৈ আপোনালোকৰ ৰাস্তাবোৰ খোল খাব স্বাস্থ্য ভালে হ'ব সৰু খুৰাৰ কিন্তু চৰ্দি কাহ হ'ব পাৰে অলপ সাৱধান হৈ থাকিলে সকলোখিনি ঠিক হ'ব বুলি কৈছে কিছু লোকৰ কিন্তু গেছ বদ হজমকাৰী বিশেষকৈ খাদ্য খালে পেটৰ বিষ হ'ব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত তুলা ৰাশি যিসকল জাতক জাতিকা আছে নিশ্চয়কৈ গুৰুত্ব দিব লাগিব স্বাস্থ্যসন্মত খাদ্য খাব লাগিব পুষ্টিকৰ খাদ্য খাব লাগিব হেল্থৰ উপকাৰী খাদ্য খাব লাগিব গতিকে সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৰাতিপুৱা সোনকালে উঠি স্নান কৰি সূৰ্য দেৱতাক পানী আগবঢ়াই দিনটো কামখিনি কৰক ভাল হ'ব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক এবাৰ আছো ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন কামৰ পদ্ধতি সলনি কৰি কিছু লোকে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে প্ৰপাৰ্টি লেনদেনৰ ক্ষেত্ৰত লাভজনক ডিল হ'ব পাৰে কিছু লোকৰ সেইবোৰক মন দিয়ক পুৰণি বেয়া কথাই ওচৰৰ আত্মীয়ৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে বেয়া কৰি তুলিব পাৰে বুলি কৈছে নিজৰ চিন্তাক লৈ ভাবি থাকক নিজৰ কামখিনিক লৈ চিন্তা কৰক কেনেকৈ কামখিনিত সফল হ'ব যি কাম কৰিছে সেই কৰ্মৰ ক্ষেত্ৰত আপুনি কেনেকৈ সাকসেছ হ'ব পাৰি তাৰ বাবে এলাহ ভাববোৰ কিন্তু পৰিহাৰ কৰিব লাগিব আগতেকৈ মনৰ পৰা লেজিনেছবোৰ আঁতৰাব লাগিব তেতিয়া আপুনি সফল হ'ব ভাবি থাকিলে নহ'ব এই এলাহে কিন্তু আপোনালোকক পিছ পেলাই দিয়ে গতিকে এইখিনি ক্ষেত্ৰত বৃশ্চিক ৰাশি যিসকল জাতক জাতিকা আছে গুৰুত্ব দি চলিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মন দিব নোৱাৰিব পাৰে আজিৰ দিনটোত বাহিৰা কামত বেছিকৈ মন যাব ব্যৱসায়ৰ ক্ষেত্ৰত অভিজ্ঞ মানুহৰ পৰামৰ্শ লওক জনা শুনা মানুহৰ পৰা গাইডেন্স লওক পৰামৰ্শ লওক কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি কেনেকৈ সলভ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অলপ অসুবিধা অলপ কনফিউজন হ'ব পাৰে চৰকাৰী চাকৰিয়ালসকলে আজিৰ দিনটো সানডে দিনটোতো কামৰ হেঁচাত অলপ অভাৰ টাইম কৰিবলগীয়া হ'ব পাৰে যিসকলে দেওবাৰৰ দিনটোতো কৰ্মৰত একে সময়তে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা অভিজ্ঞ মানুহৰ পৰামৰ্শ লওক জনা শুনা মানুহৰ পৰা পৰামৰ্শখিনি ল'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অলপ অসুবিধা হোৱাৰ সম্ভাৱনাও আছে চৰকাৰী চাকৰিয়ালসকলে বৰ্তমান সময়ত ধৈৰ্য ধৰি কাম কৰক আজি খঙৰ বাবে প্ৰেমৰ সম্পৰ্কত আৱেগিক দূৰত্ব আহিব পাৰে গতিকে ব্যৱহাৰটো কোমল কৰি ৰাখিব লাগিব জীৱন সংগী সহায় কিন্তু বৈবাহিক জীৱনত মনোবল বঢ়াব বুলি কৈছে আৰু সহায় সহযোগিতা আপোনালোকক লাগিব তেতিয়াহে বৈবাহিক জীৱনটো আগবাঢ়িব বৰ্তমান সময়ত স্বভাৱত খিংখিঙীয়া এটা ভাৱ থাকিব ভাগৰ আৰু এলাহ আপোনালোকৰ থাকিব সেই কৈছিলোঁ যে এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব প্ৰথমতে কৈছিলোঁ মনত ৰাখিব আজি যোগ ব্যায়ামৰ ওপৰতো গুৰুত্ব দিব লাগিব আজি বৃহস্পতি গ্ৰহৰ প্ৰভাৱত ঘৰখনত থকা বিশেষকৈ মানুহৰ মাজত আত্মবল আত্মবিশ্বাস আপোনালোকৰ বাঢ়িব এই গ্ৰহৰ স্থিতি পূৰ্ণ লাভ লওক বুলি কৈছে আজি আপোনালোকৰ যোগ্যতা মানুহৰ আগত ওলাই পৰিব আপুনি কিমানখিনি আপোনালোকে কৰিব পৰা কেপাচিটি আছে সেইখিনি ওলাই পৰিব সন্মানো পাব এলাহ আৰু বেছি ফূৰ্তিত সময় নষ্ট একেবাৰে কৰিব নালাগে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজি এই সময়খিনিত এতিয়া ক্ষমতাৰ ব্যৱহাৰ কৰা সময়
অহংকাৰ কিন্তু কেতিয়াও নানিব। আজি ব্যৱসায় ক্ষেত্ৰত দিনটো শেষৰ ঢলৈ প্ৰভাৱশালী মানুহৰ লগত সম্পৰ্ক গ্ৰাহ হ'ব কৰক বুলি কৈছে, অৰ্থাৎ বৃদ্ধি কৰিব লাগিব, উন্নতিৰ কাম দিব। ব্যৱসায়ৰ সিদ্ধান্ত নিজে লওক, আনৰ ওপৰত বেছিকৈ আপোনালোকে নিৰ্ভৰ নকৰিব, পৰৰ নিৰ্ভৰশীল নহ'ব ব্যৱসায়ত। মনত ৰাখিব, আনৰ ওপৰত বেছি ডিপেণ্ডেণ্ট হ'লে নিজৰে লোকচান হ'ব পাৰে। জীৱনসংগীৰ লগত কথাক লৈ কিছু ভুল বুজাবুজি হ'ব পাৰে যদিও সেইখিনি ঠিক হ'ব, কিন্তু নিজৰ স্বভাৱেৰে সেইখিনি আপোনালোকে বা সেই ধৰণৰ সমস্যাখিনি ঠিক কৰিব পাৰিব। প্ৰেমত সময় বেছি নষ্ট নকৰিব, কেৰিয়াৰৰ প্ৰতি যুৱক যুৱতীসকলে গুৰুত্ব দিব লাগে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছোঁৱেই, কিন্তু শেষত অলপ ধ্যান ৰাখিব, পেটৰ সমস্যা হ'ব পাৰে। বেয়া অভ্যাস আৰু বেয়া সংগ বৰ্তমান সময়ত এৰিব লাগিব। গাঁঠিৰ বিষ, গেছৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব, ভাল হ'ব। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। ধনু ৰাশি, আজিৰ দিনটোত বিচক্ষণতা আৰু চতুৰতাৰে কাম কৰিলে উন্নতি হ'ব। হঠাতে বন্ধু বা ওচৰ আত্মীয়ৰ অহাত বিশেষকৈ আপোনালোকৰ মনটো বা সকলোৰে মনটো আনন্দ পাব বুলি কৈছে ঘৰখনত। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত যি ধৰণৰ বাধা বা সমস্যা আছিল কিছু আঁতৰিব, মানসিক চাপ কমিব বুলি কৈছে, টেনশ্যনবোৰ কমিব কিছু। সন্দেহ কৰা স্বভাৱ সলনি কৰিব লাগিব প্ৰথমতে আজি ধনুৰাশিৰ জাতক জাতিকাসকলে। শান্তিৰে চিন্তাৰ আপোনালোকে চৰ্চা কৰক। পৈতৃক সম্পত্তিক লৈ কিছু লোকৰ টেনশ্যন, কিছু চিন্তা এটা বিষয় থাকিব আজি। আজি ব্যৱসায়ত পূৰ্ণ নিয়ন্ত্ৰণ থাকিব বুলি কৈছে। বেছিভাগ কাম আপোনালোকৰ সময়মতে সম্পূৰ্ণ হ'ব। বিশেষকৈ নিজৰ যিখিনি পৰিকল্পনা আছে সেইখিনি গোপনীয় কৰি ৰাখক। নিজৰ কৰ্মচাৰীও বিশেষকৈ লিক কৰাৰ সম্ভাৱনা আছে, গতিকে সকলোকে ক'ব নালাগে। চাকৰিয়ালসকলৰ অফিচত মান সন্মান বাঢ়িব আজি ঘৰৰ সৰু সুৰা কথাত বেছি গুৰুত্ব নিদিব, সম্পৰ্ক ভাল হৈ থাকিব। সৰু কথা বতৰাত যদি তৰ্কৰ পেচাল কৰে, ধৰি ৰাখে, সমস্যা হ'ব পাৰে, বেছি চিন্তা নকৰিব, কিন্তু বৰ্তমান পৰিস্থিতিৰ পৰা নিজকে বচাব লাগিব। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত বেছি চিন্তা কৰি নাথাকিব, স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। বৰ্তমান ব্যস্ততাৰ মাজতো পৰিয়াল আৰু বন্ধু বান্ধৱীক সময় দিবলৈ চেষ্টা কৰক। চাপবোৰ কমিব, মানসিক চাপ কমিব, শক্তি পাব, নতুন কথা জানিব, নতুন আপোনালোকে বিষয়বস্তুবোৰ জানিব পাৰিব, শিকিব পাৰিব, যি আপোনালোকক নতুন উপলব্ধি কৰাব বুলি কৈছে। নিজৰ প্ৰতিভাৰে সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ চেষ্টা কৰক ধনুৰাশিৰ জাতক জাতিকাসকলে। মনত ৰাখিব সদায়, আপুনি নিজৰ যি পৰিচয়, নিজৰ যি সন্মান আপুনি নিজে বঢ়াব পাৰিব, সেইখিনি নিজে ভাবিব লাগিব কেনেকৈ আগবাঢ়িব। যিটো ফৰ্মত আছে, যিটো আপোনালোকে কামত আছে, সেই কামতে আপোনালোকে গুৰুত্ব দিয়ে ভালকৈ। প্ৰতিটো কাম ঠাণ্ডা মগজৰে বিশেষকৈ ভাবি কৰক। আৱেগত আহি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'বলৈ নালাগে বুলি কৈছে আজি কোৱা হৈছে যে লক্ষ্য চকুৰ পৰা আঁতৰি যাব পাৰে, গতিকে অলপ সাৱধান হওক। যি টাৰ্গেট বা যি লক্ষ্যলৈ আপোনালোকে আগবাঢ়ি গৈ আছে সেই লক্ষ্যমুখী কাম কৰক আৰু সেই টাৰ্গেটটো পূৰণৰ বাবে চেষ্টা কৰিব লাগিব। আজি ব্যৱসায় ক্ষেত্ৰত সমস্যা আহিলে নিজৰ নীতিৰ লগত অলপ আপোচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু চাকৰি বা ব্যৱসায়ত পৰিৱেশটো, যি পৰিৱেশ নিজৰ পক্ষত আনিব পাৰিব চেষ্টা কৰিব লাগিব। দায়িত্ব বৰ্তমান সময়ত কিন্তু ভালকৈ পালন কৰিব লাগিব, ফ'ল' কৰিব লাগিব ধনুৰাশিৰ জাতক জাতিকাসকলে, তেতিয়াহে অনুকূল ফল পাব। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰাও পাৰিবাৰিক জীৱনটো সাধাৰণ বুলি কৈছে, সুন্দৰভাৱে পাৰ হ'ব। জীৱনসংগীৰ স্বাস্থ্য অলপ বেয়া হ'ব পাৰে, কিন্তু ব্যস্ততাৰ বাবে সময় দিব নোৱাৰিব পাৰে আজি, তেওঁলোকৰ সময় দিয়ক। আজি সময় পালে নিশ্চয়কৈ সময় দিব লাগিব। জীৱনসংগীৰ লগত বুজাবুজি, আণ্ডাৰষ্টেণ্ডিং, আলোচনা, সমস্যাবোৰ কেনেকৈ কৰিব পাৰি সমাধান, তাৰ ক্ষেত্ৰত সেইখিনি ডিছকাছ কৰাৰ সময়, গতিকে চেষ্টা কৰক সময় দিবৰ বাবে। আজি প্ৰেম জীৱনতো ভুল বুজাবুজি দূৰ হ'ব বুলি কৈছে, ইজনে সিজনৰ অনুভৱক বুজি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শেষৰ ধত অলপ কিন্তু বদহজম, এচিডিটি হ'ব পাৰে, গধুৰ খাদ্য একেবাৰে নাখাব। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ ধনুৰাশিৰ জাতক জাতিকাসকলে যত্ন ল'ব, স্বাস্থ্যসন্মত নিয়মখিনি ফ'ল' কৰক, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব আজি সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। ঘৰখনত কিছু লোকৰ বিয়াৰ বয়সৰ মানুহ যদি আছে, কিছু সম্বন্ধ আহিব পাৰে, কিছু আপোনালোকৰ ইতিবাচক কিছু খবৰ পাব পাৰে, আনন্দ এটা পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সময় বৰ্তমান সময়ত আপোনালোকৰ ইতিবাচক হৈ আছে, গতিকে ইতিবাচক সময়ত ইতিবাচক কামখিনি কৰক, ভাল হ'ব। দুখীয়া আৰু বয়োজ্যেষ্ঠসকলৰ সেৱাত ৰুচি বাঢ়িব, কিছু লোকৰ দুখীয়া মানুহক সহায় কৰাৰ যি মন যাব বুলি কৈছে, আৰু সেই ধৰণৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলে আনক সহায় কৰি ভাল পায়। আনে যদি বিপদত পৰে এই ৰাশিৰ জাতক জাতিকাসকলে সদায় আগবাঢ়ি যায়। ঠিক সেইদৰে আপোনালোকে আজিৰ দিনটোত কোনো
দুখীয়া নিচলা মানুহক বা কোনো মানুহ বিপদত পৰিলে সহায় কৰিবলৈ আগবাঢ়ি যাব পাৰে কিন্তু কিছুমান ক্ষেত্ৰত মানুহক চিনি পোৱাটো আপোনালোকে ভুল কৰে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব আজি যাত্ৰাৰ প্লেন কৰিলে এতিয়া অলপ বাতিল কৰক লোকচানৰ কিছু লোকৰ ভয় আছে ঘৰলৈ অহা আত্মীয়ৰ লগত বিশেষকৈ অপ্ৰয়োজনীয় তৰ্ক পেচাল এৰাই চলিব লাগে বৰ্তমান সময়ত ব্যৱসায় ক্ষেত্ৰত দিনটো প্ৰথম ভাগৰ পৰাই খৰচৰ লগতে আয়ো ভাল হ'ব চিন্তা বেছি নকৰিব সানডে দিনটোতো কৰ্মৰত লোকসকলৰ বাবে আজি চাকৰিয়ালসকলৰ বিশেষকৈ বদলিৰ অৰ্ডাৰ আহিব পাৰে লগতে প্ৰমোচনো নিশ্চিত কিছু লোকৰ বাকী কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ শুভ ঘৰখনত সুখী এটা বতাহ বলিব বুলি কৈছে কিন্তু বিপৰীত লিংগৰ বন্ধুৰ বাবে কিছু লোকে বিপদত পৰিব পাৰে গতিকে সাৱধান হৈ চলিব লাগিব বুলি কৈছে সামাজিক কামত এনেকুৱা কাম কৰিব যে মানুহে আপোনালোকৰ প্ৰতিভা মানিব ঘৰখনত নতুন অতিথি আৰু সন্তানৰ শুভ খবৰৰ উৎসৱৰ পৰিৱেশ এটাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত বেয়া সংগ আৰু বেয়া অভ্যাসৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে থাকিব লাগে বেয়া সংগ আৰু বেয়া অভ্যাসৰ পৰা দূৰত্ব বজাই থাকিব লাগে গতিকে ধ্যান ৰাখিব আৰু এই সময়খিনিত অভিজ্ঞ মানুহৰ পৰামৰ্শ লওক জনা শুনা মানুহৰ পৰা গাইডেন্স লওক পৰামৰ্শ লওক কি কৰিলে ভাল হ'ব কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজি ওচৰৰ আত্মীয় বা বন্ধুৰ লগত মতৰ অমিল হ'ব পাৰে বিশেষকৈ কথা বতৰাবোৰ মিল নাখাব পাৰে বুলি কৈছে ব্যৱসায়িক কাৰ্যকুশলতাত দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনি কিছু কমি আহিব পাৰে নিজক বিশেষকৈ প্ৰমাণ কৰিবলৈ বেছি সংঘৰ্ষ আৰু মেহনত কৰিব লাগিব কষ্ট কৰিব লাগিব ৰাজনৈতিক যোগাযোগে কিছু লোকক আজিৰ দিনটোত লাভজনক চুক্তি দিব পাৰে কামৰ শিথিলতাৰ প্ৰভাৱ দাম্পত্য জীৱনত পৰিবলৈ নিদিব পুৰণি বন্ধুক লগ পাই মনত আনন্দৰ বাঢ়িব বুলি কৈছে স্বাস্থ্য ভালে হ'ব তথাপিও খোৱা বোৱাৰ আৰু যিখিনি আপোনালোকৰ স্বাস্থ্যসন্মত এক্সাৰচাইজ ব্যায়াম সেইখিনি আপোনালোকে কৰক বুলি কৈছে ভালকৈ ভাল হ'ব গেছ বদ হজমকাৰী আপোনালোকৰ খাদ্য একেবাৰে নাখাব গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব দিনটো সুন্দৰভাৱে পাৰ হওক ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে সন্তানৰ ফালৰ পৰা শুভ খবৰ পাই কিছু লোকৰ মনটো ভাল লাগিব অচিনাকি মানুহৰ লগত বিশেষকৈ দেখা হ'ব যি আপোনালোকৰ বাবে লাভজনক ফল দিব উন্নতি নতুন বাট মুকলি হ'ব আজিৰ দিনটোত মনত ৰাখিব এলাহক গাত ল'বলৈ নিদিব অৰ্থাৎ এলাহ ভাৱবোৰ লেজি যিখিনি ভাৱ আছে বা মনৰ যিখিনি এলেহুৱা ভাৱ সেইখিনি পৰিহাৰ কৰিব লাগিব কেৱল বৰ্তমান সময়ত কামত মন দিয়ক মাজে মাজে আজিৰ দিনটোত আত্মবিশ্বাস কমি যোৱা যেন লাগিব পাৰে কনফিডেন্স যিটো লেভেল সেইটো কিছু কমি যোৱাৰ যেন বা হ্ৰাস পোৱাৰ যেন লাগিব পাৰে বৰ্তমান সময়ত যোগ আৰু মেডিটেশ্যনৰ কিছু সহায় আপোনালোকে ল'ব পাৰে ভাল হ'ব কৰ্মক্ষেত্ৰত সহকৰ্মী কৰ্মচাৰীসকলৰ লগত সম্পৰ্ক ভাল কৰি ৰাখক অদৰকাৰী কাম আৰু বন্ধুৰ লগত ঘূৰি ফুৰি বৰ্তমান সময়ত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সময় নষ্ট নকৰিব নষ্ট হ'ব পাৰে ইয়াৰ বেয়া প্ৰভাৱ আপোনালোকৰ কামতো পৰিব পাৰে গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব আজি আপোনালোকৰ মনটোৰ বিশেষকৈ ঘৰখনৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব বা কমপ্লিট কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব দিব পৰিয়ালক অলপ আমনি দিব গভীৰ হোৱা ঘৰখনৰ পৰিৱেশটো ভাল কৰি ৰাখক আজি চৰকাৰী কামবোৰ যদি ৰৈ আছে বিষয়ৰ সহায়ত বা কোনো জনাশুনা মানুহৰ পৰা পৰামৰ্শ লৈ চেষ্টা কৰি থাকিব কেনেকৈ সমাধান কৰিব পাৰি গুৰুত্বপূৰ্ণ খবৰ পাব পাৰে আৱেগিকভাৱে শক্তিশালী আৰু সতেজ অনুভৱ কৰিব খঙত নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা চুবুৰীয়া বা ওচৰৰ মানুহৰ লগত কাজিয়াৰ ভয় থাকিব কথাটো বহাব নালাগে অৱজ্ঞা কৰিবলৈ শিকক কিছু ক্ষেত্ৰত এই সময়খিনিত ব্যৱসায় সাধাৰণ হৈ থাকিব কৰ্মক্ষেত্ৰত পৰিৱৰ্তন যি প্লেন কৰি আছে এতিয়া কামত লগোৱাৰ সময় অফিচত সহকৰ্মীৰ লগত কামক লৈ মনোমালিন্য হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে মনত ৰাখিব স্বামী স্ত্ৰীৰ মাজত বুজাবুজি থাকিব ঘৰখনৰ ডাঙৰ লোকৰ যি আশীৰ্বাদ মৰম চেনেহ সেইখিনি আপোনালোকে পাব বুলি কৈছে প্ৰেমত ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব তৃতীয় পক্ষ ব্যক্তি আপোনালোকৰ প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে প্ৰেমত তৎক্ষণাৎ কাৰোবাক যদি প্ৰথমতে আপোনালোকে বিশ্বাসত লয় কিছু ক্ষেত্ৰত বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে সাৱধান হৈ চলক প্ৰেম জীৱনত বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ মনৰ ভিতৰত অজান দুৰ্বলতা আৰু উশাহ কিছু আপোনালোকৰ লোৱাৰ শ্বাস প্ৰশ্বাসজনিত সমস্যাত অসুবিধা হ'ব পাৰে কিছু সময় প্ৰকৃতিৰ কাষত কটাক বুলি কৈছে স্বাস্থ্য নিশ্চয়কৈ ভাল হৈ থাকিব চিন্তা কৰাৰ বেছি দৰকাৰ নাই
নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দি চলক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। মীন ৰাশি, ওম নমঃ শিৱায়। আজিৰ দিনটোত আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কিছু লোকৰ নামী দামী মানুহৰ লগত উঠা নমা লাভজনক হ'ব। কিছুমান ডাঙৰ গুৰুত্বপূৰ্ণ কামো আজি যেন মীন ৰাশিৰ জাতক জাতিকাসকলৰ সফল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত যদি পুৰণি বিবাদ হৈ আছে বা মনোমালিন্য আছে, সেইখিনি দূৰ হ'ব বুলি কৈছে। সময় ভাল, সফল হ'ব। স্বভাৱত কোমল আৰু মিঠা ৰাখক। কঠোৰ ব্যৱহাৰে সমাজত, ঘৰখনত, ৰিলেশ্যনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সমাজত বদনাম আনিব পাৰে, সাৱধান হ'ব। সন্তানৰ সমস্যাত গালি গালাজ আপোনালোকে নকৰি সমাধান কৰক বুলি কৈছে আৰু তেওঁলোকৰ আত্মবিশ্বাস বঢ়াবৰ বাবে মীন ৰাশিৰ জাতক জাতিকাসকলে চেষ্টা কৰিব লাগে। টকা পইচাৰ বিনিয়োগ কৰোঁতে ঘৰখনৰ ডাঙৰৰ পৰামৰ্শ লওক বুলি কৈছে। গ্ৰহৰ পক্ষ নাই, গ্ৰহ যি আপোনালোকৰ পক্ষ নাই, শান্তিৰে সময় কটাওক বুলি কৈছে। আৱেগত আহি আনৰ প্লেন নকল নকৰিব, কপি নকৰিব আনৰ কামখিনি। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ ধ্যান দিব। নিজৰ কামখিনি নিজে কেনেকৈ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন আছে। অবিবাহিতসকলৰ বাবে ভাল সম্বন্ধও আহিব পাৰে। প্ৰেমত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে বৰ্তমান সময়ত। এই সময়খিনিত মানসিক আৰু আত্মিক শান্তি পাব। মনৰ কামত সময় লগালে ভাল লাগিব। নিজৰ মনটো যদি নিজৰ কামত লগাই মানসিক শান্তি পাব। নিজৰ উন্নতি বিচাৰিলে অলপ স্বাৰ্থপৰ হ'ব লাগিব, কিছু চেলফিছো হ'ব লাগিব বৰ্তমান সময়ত। সময় সজ্জা মনোৰঞ্জনৰ বুলি কৈছে আজি। সকলো থাকিলেও মনত যে খালী খালী কিবা এটা যেন লাগি থাকিব। আজি কিবা এটা বিচাৰি ফুৰা যেন লাগিব পাৰে মনটোৱে, কিন্তু আত্মবিশ্লেষণ কৰিলে নিজে ওলাই আহিব পাৰিব। আৰ্থিক অৱস্থা ভালেই হ'ব, কিন্তু খৰচ বেছি হ'ব আজিৰ দিনটোত। তৎক্ষণাত লোৱাৰ সিদ্ধান্ত মীন ৰাশিৰ লোকসকলৰ বাবে ভাল হ'ব। কিছু ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত পাৰ্টনাৰৰ লগত মতভেদ হ'ব পাৰে। চাকৰিত চিনাকি মানুহৰ পৰা সাৱধান হওক বুলি কৈছে। পৰিয়ালৰ লগত ঘৰখন সজোৱাৰ প্লেন হ'ব কিছু লোকৰ। প্ৰেমত সুযোগ আহিব, কিন্তু ইয়াৰ বেয়া প্ৰভাৱ পৰিয়ালত পৰিবলৈ নিদিব। বতৰ পৰিৱৰ্তনৰ ফলত কৈছে বেমাৰৰ কিছু সংকেত। অদৰকাৰী বাহিৰৰ কাম বৰ্তমান সময়ত এতিয়াই বন্ধ ৰাখক বুলি কৈছে। অপ্ৰয়োজনীয় বিশেষকৈ যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব আজি। আৰু ঘৰখন সজোৱাৰ ক্ষেত্ৰত ঘৰখনৰ সকলোৰে পৰামৰ্শ লওক বা জীৱনসংগীৰ পৰামৰ্শ লওক, প্লেন কৰক, ভাল হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব আজি বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, জয় হনুমান লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। ধন্যবাদ।